8 পে কমিশ্যনৰ ৰিগাৰ্ডিং এটা বৃহৎ আপডেট আহিছে আৰু সেই আপডেটটো প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনৰ প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ড্ৰাফ্ট প্ৰপ'জেল অফ 8 চেণ্ট্ৰেল পে কমিশ্যন। তো 8 পে কমিশ্যনৰ ড্ৰাফ্টক লৈ পেলাই ড্ৰাফ্ট প্ৰপ'জেলক লৈ পেলাই খবৰটো আহিছে। কি কথা লিখা হৈছে গোটেইখিনি কথা আমি বুজিবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো ফালে আগবাঢ়িছোঁ। ইয়াতে লিখিছে ন্যূনতম বেতনৰ ক্ষেত্ৰত ন্যূনতম বেতন নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা নীতি। চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম বেতন নিৰ্ধাৰণ ঐতিহাসিকভাৱে অৰ্থনৈতিক বাস্তৱতা, সামাজিক ন্যায় আৰু প্ৰশাসনিক স্থায়িত্বৰ মাজত সাৱধানতাপূৰ্ণ সমতা ৰক্ষা কৰা হৈছে। ই কেৱল মজুৰি নিৰ্ধাৰণৰ বিষয় নহয়, বৰঞ্চ এনে এক বিস্তৃত প্ৰচেষ্টা যাৰ লক্ষ্য হৈছে সৰ্বনিম্ন বেতনভোগী কৰ্মচাৰীজনেও দেশৰ চলি থকা সামাজিক অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি সন্মানজনক জীৱন যাপন কৰিব পাৰে। ধাৰাবাহিক বেতন আয়োগসমূহত প্ৰয়োজনভিত্তিক পদ্ধতি, ভোগ মানদণ্ড আৰু আয়-ভিত্তিক সূচক আদি বিভিন্ন পদ্ধতি পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ সৈতে ন্যূনতম বেতন সংযোগ কৰাৰ ধাৰণাটো যুক্তিসংগত আৰু ন্যায্য কাঠামো হিচাপে গঢ় লৈ উঠিছে। ইয়াৰ কাৰণ ইয়াৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকলৰ আয় দেশৰ সামগ্ৰিক অৰ্থনৈতিক অগ্ৰগতিসমূহৰ সৈতে সামঞ্জস্য ৰাখে। এই প্ৰসংগত পঞ্চম কেন্দ্ৰীয় বেতন আয়োগে গ্ৰহণ কৰা পদ্ধতিয়ে বেতন নিৰ্ধাৰণৰ দৰ্শনত এক উল্লেখযোগ্য পৰিৱৰ্তন আনে। ই কনষ্টেণ্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়নৰ এক সংশোধিত ৰূপ প্ৰৱৰ্তন কৰে, যাৰ ফলত মজুৰি বৃদ্ধি আয়ৰ পৰিৱৰ্তনৰ সৈতে সংযুক্ত হয়। প্ৰাসংগিক ৰিকমেণ্ডেশ্যনৰ অংশ তলত দিয়া হৈছে। ইয়াতে কৈছে আমি কৰ্মচাৰী আৰু চৰকাৰ উভয়ৰ দৃষ্টিকোণৰ পৰা সম্ভৱপৰ সৰ্বাধিক ন্যায্য মানদণ্ড হিচাপে কনষ্টেণ্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়নৰ সংশোধিত ৰূপ গ্ৰহণ কৰিব বিচাৰোঁ। 1986 চনত নিৰ্ধাৰিত মূল বেতন ₹750 আৰু ডিয়াৰনেছ এলাউন্স 1110 ধৰি 1.196 গুণক আৰু 30.9% ক্ষতিপূৰণ কাৰক, যিটো 1986 পৰা 1995 সময়ছোৱাত নেট ৰাষ্ট্ৰীয় উৎপাদনৰ বৃদ্ধি গ্ৰহণ কৰিব পাৰি। এইটো বিদ্যমান মূল বেতন ₹750 যোগ কৰিলে ₹574.74 হয় আৰু 1.196 গুণক অনুসৰি ডিয়াৰনেছ এলাউন্স ₹2434.75 হয়। এই সংখ্যাটো ₹2440 লৈ গোলাকাৰ কৰিব পাৰি, যাৰ অৰ্থ মূল বেতন ₹750 পৰা ₹2440 অৰ্থাৎ 750 পৰা বাঢ়ি 2440 টকালৈ প্ৰায় 3 গুণ বৃদ্ধি। নিম্ন স্তৰৰ কৰ্মচাৰীসকলক পূৰ্বে দিয়া ₹200 অন্তৰ্বৰ্তীকালীন সহায়ো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। এনেক্সাৰ 41.5 ইয়াতে দেখুৱাইছে কিছুমান ডাটা। তো চাওক ইয়াতে 1986 আৰু 87ত 1871, 87ৰ পৰা 88ত 1901, 88ৰ পৰা 89ত 2059, 89 to 90 2157, 90 to 91 2222, 91 to 92 2175, 92 to 93 2239, 90 তাৰপিছত আপোনাৰ 93 পৰা 94 2292, 94 পৰা 95 2449, 94 পৰা 95ত আৰু 1986 আৰু 87ৰ তুলনাত বৃদ্ধি 30.9% বুলি ইয়াতে কৈছে। তাৰপিছত ইয়াতে চাওক অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত ন্যূনতম বেতন নিৰ্ধাৰণৰ ক্ষেত্ৰত ইয়াতে কৈছে একেধৰণে বেতন স্কেল সংশোধনো বস্তুনিষ্ঠ অৰ্থনৈতিক সূচক আৰু বৰ্তমান সামাজিক অৰ্থনৈতিক পৰিস্থিতিৰ ভিত্তিত হ'ব লাগিব। এই ক্ষেত্ৰত ফিটমেণ্ট কষ্ট অনুযায়ী পাৰ
কেপিটা নেট নেশ্যনেল প্ৰডাক্ট NNPৰ বৃদ্ধিয়ে সময়ৰ সৈতে আয় বৃদ্ধিৰ মূল্যায়নৰ বাবে এক যুক্তিসংগত আৰু বৈজ্ঞানিক মানদণ্ড প্ৰদান কৰে। মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যনৰ প্ৰকাশিত তথ্য অনুসৰি বৰ্তমান মূল্যত নেট ৰাষ্ট্ৰীয় আয় 2016-17 চনৰ ৰুপিজ 1,03,219 পৰা 2024 আৰু 25 চনত 1,92,774 বৃদ্ধি পাইছে। এইটো সময়ছোৱাত প্ৰায় 86.76% বৃদ্ধি সূচায়। ইয়াতে গণনাৰ সাৰাংশখিনি দিছে। মুঠ বৃদ্ধিটো এনেকৈ দিছে 1,92,774 মাইনাছ ৰুপিজ 1,03,219 ইজ ইকুৱেল টু ৰুপিজ 89,505 আৰু বৃদ্ধি শতাংশটো আপোনালোকে ইয়াতে কেলকুলেশ্যন কৰি দেখুৱাই দিছে। তাক আপোনাৰ যিখিনি বাঢ়িছে সেইখিনিক ডিভাইড কৰিছে আগৰ পইচাটোৰে আৰু তাক 100ৰে ইনটু কৰি কেনে 86.76% এটা বৃদ্ধিৰ যিটো পাৰ্চেণ্টেজ সেইটো উলিয়াইছে। এই বৃদ্ধিয়ে বৰ্তমান মূল্যত নামমাত্ৰ আয় বৃদ্ধি প্ৰকাশ কৰে আৰু মুদ্ৰাস্ফীতিৰ প্ৰভাৱসহ সামগ্ৰিক আয় বৃদ্ধিৰ প্ৰতিফলন ঘটায়। উক্ত বৃদ্ধি কাৰকক সপ্তম কেন্দ্ৰীয় বেতন আয়োগে নিৰ্ধাৰণ কৰা বৰ্তমান নিম্নতম বেতনত প্ৰয়োগ কৰিলে নিম্নতম বেতন 7 CPCত 18,000 আৰু ডিয়াৰনেছ এলাউন্স 58% 10,440 উপমুঠ হৈছে গোটেইখিনি মিলাই 28,440।